প্ৰত্যেকখন স্কুলৰ কাৰণে বিদ্যালয়ৰ কাৰণে এটা বহুত ডাঙৰ আপডেট আহিছে আৰু প্ৰত্যেকজন শিক্ষক শিক্ষয়িত্ৰীৰ কাৰণেও এই ডাঙৰ খবৰটো আহিছে। ইয়াতে আপোনালোকে স্ক্ৰীনত দেখিছে জানুৱাৰীৰ পৰা নতুন শৈক্ষিক বৰ্ষ। গোটেইখিনি কথা আমি চাম ইয়াতে কি কথা লিখিছে। চাওক 24 আগষ্ট তাৰিখে এই খবৰটো আহিছিলে। ইয়াতে লিখিছে অহা জানুৱাৰীৰ পৰা আৰম্ভ হ'ব নতুন শৈক্ষিক বৰ্ষ। অৰ্থাৎ শৈক্ষিক বৰ্ষ চেঞ্জ কৰা হৈছে। সেই অনুসৰি ডিচেম্বৰতে সকলো বিদ্যালয়ৰ বছৰীয়া পৰীক্ষা সমাপ্তি কৰিব লাগিব। লগতে ডিচেম্বৰত সম্পূৰ্ণ কৰিব লাগিব বিনামূলীয়া পাঠ্যপুথিৰ যোগান আৰু বিনামূলীয়া ইউনিফৰ্মৰ যোগান। পাঠ্যপুথিৰ ছপা কাম ইতিমধ্যে আৰম্ভ কৰা হৈছে। অক্টোবৰত পাঠ্যপুথিৰ ছপা আৰু বন্ধা কাম সম্পূৰ্ণ কৰি সংশ্লিষ্ট কৰ্তৃপক্ষক চমজাই দিব লাগিব। অৱশ্যে ইউনিফৰ্মৰ নিম্ন মূল্য নিৰ্ধাৰণৰ বিপৰীতে গুণগত মান উচ্চ কৰিবলৈ দিয়া নিৰ্দেশৰ পাছতে সাধাৰণ যোগনিয়াৰসকলৰ মাজত হাহাকাৰ লাগিছে। আনকি বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ ওপৰতো পৰিছে মাত্ৰাধিক হেঁচা। উল্লেখযোগ্য যে প্ৰতিটো ক্ষেত্ৰত হোৱা দাম বৃদ্ধিয়ে জনতাৰ স্বাভাৱিক জীৱন যাত্ৰাৰ ওপৰত ব্যাপক প্ৰভাৱ পেলাইছে। কিন্তু এই দাম বৃদ্ধিৰ বিপৰীতে পুঁজিৰ যোগান বৃদ্ধি নকৰি উৎকৃষ্ট মান সম্পন্ন ইউনিফৰ্ম যোগানৰ বাবে এই বছৰো SOP জাৰি কৰিছে সমগ্ৰ শিক্ষাই। ইউনিফৰ্মৰ মান উন্নত কৰিবলৈ বহুকেইটা নিৰ্দেশনা বিদ্যালয়ৰ পৰিচালনা সমিতি আৰু যোগানধাৰী প্ৰতিষ্ঠানক উদ্দেশ্যি জাৰি কৰা হৈছে। তাৰ অংশ হিচাপে এজন শিক্ষাৰ্থীৰ বিপৰীতে দুযোৰ পোছাকৰ বাবদ ধাৰ্য কৰা পুঁজিৰ পৰিমাণ এই বছৰৰ এটকাও বৃদ্ধি কৰা নহ'ল। প্ৰাপ্ত তথ্য মতে প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে মাত্ৰ 600 টকাত এই বছৰো দুযোৰ ইউনিফৰ্ম যোগান ধৰিবলৈ সমগ্ৰ শিক্ষাই নিৰ্দেশনা দিছে। সেই অনুসৰি 12 ডিচেম্বৰৰ ভিতৰত ইউনিফৰ্মৰ প্ৰপত্ৰ সম্পূৰ্ণ কৰিব লাগিব আৰু 28 ফেব্ৰুৱাৰীৰ ভিতৰত পুঁজি ব্যয়ৰ ব্যৱহাৰিক প্ৰমাণপত্ৰ দাখিল কৰিব লাগিব। যোৱা বছৰ যিসকল যোগানকাৰীয়ে SOP অনুসৰি ইউনিফৰ্ম যোগান ধৰা নাছিল তেওঁলোকক ব্লেক লিষ্টেড কৰাৰ বাবে নিৰ্দেশ জাৰি কৰা হৈছে। সমগ্ৰ শিক্ষাই জাৰি কৰা নিৰ্দেশনা অনুসৰি প্ৰতিটো শিশুৰ দেহৰ আকাৰ অনুসৰি ইউনিফৰ্ম যোগান ধৰিব লাগিব। ইয়াৰ বাবে ইউনিফৰ্ম চিলাই কৰাৰ আগতে অনুমোদিত প্ৰতিষ্ঠানটোৱে ইউনিফৰ্মৰ জোখ ল'ব লাগিব। বিদ্যালয় পৰিচালনা সমিতিলৈ ৱৰ্ক অৰ্ডাৰৰ এটা ফৰ্মেট প্ৰেৰণ কৰিব সমগ্ৰ শিক্ষাই। যোগানকাৰীৰ নাম, বিক্ৰেতাই ইউনিফৰ্ম যোগানৰ অৰ্ডাৰ লাভ কৰা বিদ্যালয়ৰ নাম, ইউনিফৰ্মৰ বেচ নম্বৰ, কাপোৰৰ ব্ৰেণ্ড আদি সবিশেষ আপলোড কৰাৰ ব্যৱস্থা শিক্ষা সেতু এপত সংলগ্ন থাকিব। যদি ইউনিফৰ্মসমূহ নিৰ্ধাৰিত জোখ উৎকৃষ্ট মান অনুসৰি পোৱা নাযায় তেন্তে বিদ্যালয়সমূহে ইউনিফৰ্ম নাকচ কৰিব লাগিব। ইয়াৰ বাবদ কোনো ধৰণৰ ধন আদায় দিয়া নহ'ব। যোগানকাৰীয়ে নিজৰ খৰচত নতুন ইউনিফৰ্মৰ ছেট যোগান ধৰিব লাগিব। বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি আৰু সদস্য সম্পাদকৰ স্বাক্ষৰিত সংশ্লিষ্ট ব্লক মিছন সমন্বয়কক ক্ৰয় কৰা ইউনিফৰ্মৰ সঠিক হোৱা বুলি প্ৰমাণপত্ৰ দাখিল কৰিব লাগিব। ব্লক মিছন সমন্বয়কে প্ৰতিবেদন পৰীক্ষা কৰিব আৰু প্ৰতিবেদন জিলা মিছনলৈ প্ৰেৰণ কৰিব। জিলা মিছন সমন্বয়ে প্ৰতিবেদন পৰীক্ষা কৰিব আৰু যদি কোনো বিচ্যুতি ধৰা পৰে তেন্তে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব। বিদ্যালয় পৰ্যায়ত সকলো বিসংগতি দেখা পালে তৎক্ষণাত জিলা আয়ুক্ত আৰু জিলা মিছন সমন্বয়কক অৱগত কৰিব লাগিব। জিলা আয়ুক্তই যিকোনো সময়ত ইউনিফৰ্মৰ মান পৰীক্ষা কৰাৰ অধিকাৰ থাকিব।